ইকুইপাত সায়েন্সলৈ সকলোকে নমস্কাৰ জনাইছো। আগৰ দৰে আজি এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ লৈছো। এই ভিডিঅ'টোত আমি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে ডিছকাছ কৰিম, যাক আমি কৈছো যে কম্পেৰিজন অফ লেন্থেনইডছ এণ্ড এক্টিনইডছ। আমি জানো যে এটা চেপ্টাৰ আমাৰ আছে ফ্ৰম ক্লাছ 12, তোমালোকে জানা, ডেট ইজ ডি এণ্ড এ ব্লক এলিমেণ্টছ। আৰু ডি এণ্ড এ ব্লক এলিমেণ্টছৰ ক্ষেত্ৰত আমি ডি ব্লক এলিমেণ্টৰ বিষয়ে কিবা কিবি কথা ডিছকাছ কৰিছো, কিন্তু স্পেচিফিকেলি এফ ব্লক এলিমেণ্টছৰ বিষয়ে ইমান ডিছকাছ কৰা হোৱা নাই। তো আজি এই ভিডিঅ'টোত আমি কি কৰিম, কম্পেৰিজন অফ লেন্থেনইডছ এণ্ড এক্টিনইডছৰ অকণমান বস্তু জানিম, যিখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট। কেতিয়াবা সোধে, হাউ কেন ইউ ডিষ্টিংগুইছ বিটুইন লেন্থেনাইডছ এণ্ড এক্টিনাইডছ। লেন্থেনইডছ বুলিও কোৱা হয়, বা এক্টিনইডছক এক্টিনাইড বুলিও কোৱা হয়। গতিকে both the terms are used, দুইটা টাৰ্মেই ইউজ কৰা হয়, তোমালোকে এইটো মনত ৰাখিবা। এতিয়া ফাৰ্ষ্টতে যেতিয়া আমি কম্পেৰিজন কৰিম, তোমালোকে এখন টেবুল বনাই ল'ব পাৰা, ঠিক আছে। টেবুল বনাই লোৱা এনেকে টেবুল এখন বনাই লোৱা কম্পেৰিজনৰ ক্ষেত্ৰত। আৰু লেন্থেনাইডছৰ ক্ষেত্ৰত এটা কাম কৰিবা, তোমালোকে এইটোক এল এল এন বুলি কোৱা, এইটোক এ চি বুলি কোৱা। এ চি বুলি ক'ব নালাগে, এ এন বুলি কোৱা। এন মানে এক্টিনাইড আৰু এল এন মানে লেন্থেনাইডছ। এইটো তুমি লেন্থেনাইডছটো এনেকে লিখা আৰু এক্টিনাইডছটো এ এন বুলি লিখা। এক্টিনাইডছ আৰু লেন্থেনাইডছ শ্বৰ্ট ফৰ্মত লিখিছো আমি। এতিয়া আমি এটা এটাকে ইয়াতে ডিছকাছ কৰি যাম। প্ৰথমতে যেতিয়া কম্পেৰিজন কৰিম, আমি ফাৰ্ষ্ট কম্পেৰিজনটো ল'ম ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। ইলেক্ট্ৰনিক কনফিগাৰেশ্যন, এইটো তুমি ফাৰ্ষ্ট ডিফাৰেন্স বুলি ধৰি ল'ব পাৰা। সেইটো হৈছে তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। অৰ্থাৎ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ ওপৰত ভিত্তি কৰি আমি ইহঁতক কম্পেয়াৰ কৰিব পাৰিম। দুইটাৰে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ইটোৰ পৰা সিটোৰ বেলেগ, ঠিক আছে। এতিয়া আমি যদি লেন্থেনাইডছৰ যদি চাব খোজা, তোমালোকে লেন্থেনাইডছৰ যিটো তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হ'ব, সেইটো হ'ব এনেকুৱা। এনেকে আমি কেতিয়া লিখিম, যেতিয়া তোমাৰ সেইটো ইনাৰ্ট কিবা এটা কনফিগাৰেশ্যন হয়, ইনাৰ্ট এলিমেণ্ট হয়। এতিয়া জেননটো কি হয়, জেননটো নোবেল গেছ, ইনাৰ্ট এলিমেণ্ট, ঠিক আছে। গতিকে এইকাৰণে জেননৰ পৰা ষ্টাৰ্ট কৰিম। তাৰপিছত আমাৰ 4F থাকিব। 4Fৰ পিছত কি হ'ব, 4Fৰ পিছত 5D আহিব। 5D আৰু 6S, প্ৰথমতে আমি লিখি লৈছো এইখিনি, 5D আৰু 6S। এতিয়া তোমালোকে চোৱা, ইলেক্ট্ৰনিক কনফিগাৰেশ্যনত ভয় খাবলগীয়া ইমান বস্তু নাই। কি কৰিবা এতিয়া চোৱা, 4 আমি জানো যে 4, 5, 6 এইবিলাক কি এনৰ ভেলু, ঠিক আছে। এইটো হৈছে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ। এতিয়া তোমাৰ আমি জানো যে ডি, এতিয়া ডি তোমাৰ ঠিক আছে, এফত অলপ কনফিউজন আছে, তোমালোকে হয়তো পাহৰিব পাৰা এতিয়া, বা নাজানিব পাৰা, এইটো মই কৈ দিম। এতিয়া ডি আমি শিকিছো, ডিত কেইটা মেক্সিমাম ইলেক্ট্ৰন একোমোলেট হ'ব পাৰে। ডিত মেক্সিমাম ইলেক্ট্ৰন একোমোলেট হ'ব পাৰে তোমাৰ 10টা, ঠিক আছে। গতিকে কিন্তু যদি তুমি লেন্থেনাইডছৰ কন্ট্ৰিবিউশ্যন চাব খোজা, ইয়াতে 5D 0 আৰু 1 পাবা তুমি। হয়তো এটা কনফিগাৰেশ্যন 5D 0 হ'ব পাৰে, কাৰোবাৰ 1 হ'ব পাৰে। এই দুটা ইয়াতে লিমিট, মানে বুজিছা। যেতিয়া আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ লেন্থেনাইড চাব যাওঁ। আৰু 6S কি হ'ব, 6S2 ফুলফিল হ'ব লাগিব, 6S2 হ'ব। গতিকে 6S2 চবতে তুমি 6S2 পাবা। আৰু এতিয়া 4 যদি এফ অৰবাইটেলৰ কথা কওঁ, এফ অৰবাইটেলত তোমাৰ মেক্সিমাম একোমোলেট কৰিব পাৰে 14টা ইলেক্ট্ৰন। 14টা ইলেক্ট্ৰন একোমোলেট কৰিব পাৰে। গতিকে তোমালোকৰ 4F 1 to 14 হ'ব ইয়াতে, 1 to 14 বাছ। এইটো হৈছে তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ এনি লেন্থেনাইডছ এলিমেণ্ট, য'ত তোমাৰ কি হয়, গোটেইখিনি লেন্থেনাইডছক এই জেনেৰেল ফৰ্মুলাটোত তুমি ৰিপ্ৰেজেন্ট কৰিব পাৰা। এইটো কাৰোবাৰ তাতে 4F1 হ'ব পাৰে, কাৰোবাৰ 4F2 হ'ব পাৰে। যেতিয়া তোমালোকে লিখিবা বা জানিবা, চাবা, তেতিয়া গম পাবা। কিন্তু জেনেৰেল ফৰ্মুলা কেতিয়াবা সোধে তোমালোকৰ লেভেলত, এতিয়া তোমালোকক ডাইৰেক্টলি হয়তো লেন্থেনাইডছৰ বা এনেকে কৈ দিয়ে যে তুমি চেৰিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখা, বা তোমালোকে এক্টিনাইডছৰ ক্ষেত্ৰত তোমাক কৈ নিদিয়ে কিউৰিয়ামৰ তুমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখা। তো তোমালোকৰ লেভেলত তোমালোকে মেইনলি এতিয়া কি কৰিব লাগিব, জেনেৰেল যি দুটা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আছে সেইকেইটা মনত ৰাখিব লাগিব, ঠিক আছে। এতিয়া এক্টিনাইডছৰ যদি ক'ব খোজো, এক্টিনাইডছৰ ক্ষেত্ৰত তোমাৰ কি হ'ব, RN হ'ব, ৰেডন। এইটো হ'ব তোমাৰ এনেকুৱা। তাৰপিছত কি আহিব, ইয়াতে চেল বিলাক অলপ বাঢ়ি যাব। এইটো হ'ব 5F 6D আৰু 7S। ইয়াতে কি আছিলে, 4F 5D 6S, এটা বঢ়াই দিয়া তুমি, 5F 6D 7S। গতিকে 7S2 হ'ব। এছ ইলেক্ট্ৰনত, এছ অৰবাইটেলত মেক্সিমাম ইলেক্ট্ৰন কেইটা থাকিব পাৰে, 2টা থাকিব পাৰে। গতিকে 7S2 একদম সেম, একেবাৰে সেম, 0 to 1। আৰু এফত কেইটা একোমোলেট কৰিব পাৰে, এফত একোমোলেট কৰিব পাৰে তোমাৰ
1 পৰা 14টা ইলেক্ট্ৰন গতিকে এই দুটা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন তোমালোকে মনত কেনেকৈ ৰাখিবা এইটো জেননটো মনত ৰাখা ৰেডনটো মনত ৰাখা তাৰপিছত 4 5 6 5 6 7 এটা এটা বঢ়াই দিয়া 4 to 5 কৰা 5 to 6 কৰা 6 to 7 কৰা বাস সিমানে গতিকে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন বহুত ইম্পৰ্টেন্ট ইলেক্ট্ৰনিক কনফিগাৰেশ্যন তোমালোকক সুধিব পাৰে তাৰপিছত আহিল এটমিক অৰ আয়নিক ৰেডিয়াই 2 নম্বৰটোত কৰিব পাৰা এটমিক অৰ আয়নিক ৰেডিয়াই তাৰ ওপৰত ভিত্তি কৰিও আমি কি কৰিব পাৰো ইহঁতক কম্পেয়াৰ কৰিব পাৰো বা ডিফাৰেন্সিয়েট কৰিব পাৰো ইহঁতক এটমিক কি কৈছে এইটো এটমিক অৰ আয়নিক ৰেডিয়াই আয়নিক সাইজ বুলিও ক'ব পাৰা তুমি ৰেডিয়াই ক'ব পাৰা নহলে ৰেডিয়াই নকৈ তোমালোকে সাইজ বুলিও ক'ব পাৰা ৰেডিয়াইটো সাইজ বুলিও ক'ব পাৰা সাইজ বুলি ক'ব পাৰা ঠিক আছে এটো হৈছে তোমাৰ 2 নম্বৰ ফাৰ্ষ্টটো আমি পালো ফাৰ্ষ্টটো আছিল আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এটো আমি লিখিলো 2 নম্বৰটো হৈছে এটমিক অৰ আয়নিক সাইজ আয়নিক সাইজৰ ওপৰত ভিত্তি কৰি নি লেন্থেনাইটছ আৰু এক্টিনাইটছক ভাগ কৰিব পাৰো সাইজ ডিক্ৰিজেস ফ্ৰম লেন্থেনাম টু লুটেशिয়াম ঠিক আছে সাইজটো কি হ'ব লেন্থেনামৰ পৰা যেতিয়া তুমি লুটেशिয়ামলৈকে যাবা লেন্থেনামটো স্টাৰ্টিং আৰু লুটেशिয়ামটো একদম লাষ্টটো ঠিক আছে সাইজ ডিক্ৰিজেস ফ্ৰম দিস সাইজ ডিক্ৰিজেস সাইজ ডিক্ৰিজেস ক'ৰ পৰা লেন্থেনামৰ পৰা লুটেशिয়ামলৈকে যদি তুমি চোৱা সাইজটো কি হ'ব ডিক্ৰিজেস সাইজ ইজ আৰু এটা বস্তু তোমালোকে লিখিব পাৰা the size is more than actinides সাইজটো ডাঙৰ হয় সাইজ ইজ more than actinides an বুলি লিখিছো কাৰণ আমি শৰ্ট ফৰ্মত কি বুলি ইন্ডিকেট কৰিছো actinides an size is more than ln kn actinides কে সাইজটো কি হ'ব বেছি হ'ব তোমাৰ ঠিক আছে সাইজ ডিক্ৰিজেস ফ্ৰম actinium to actiniumৰ পৰা তুমি লৰেন্সিয়ামলৈকে যদি চোৱা lw তুমি অলপ নামকিটা অকমান মনত ৰাখিব যত্ন কৰিবা সাইজ কি হ'ব এটো সাইজ কি হ'ব সাইজ ডিক্ৰিজেস সাইজ ডিক্ৰিজেস আৰু ইয়াতে কি হ'ব যেহেতু ইয়াতে সাইজ ইজ more than actinides তাৰ মানে কি হ'ব সাইজ ইজ কি হ'ব smaller than কি হ'ব lanthanides size is smaller than lanthanides size is smaller than কিয় why কেতিয়াবা সুধিব পাৰে কিয় সাইজটো কম হয় due to 4 shielding of 5f electrons 5f electrons or 4 shielding or কাৰণে due to 4 shielding বুলি ক'ব পাৰা shielding of 5f due to 4 shielding of 5f ঠিক আছে তোমালোকে যদি এইখিনি দেখা নাই এটা কাম কৰিব পাৰা তোমালোকে ঠিক আছে এটা কাম কৰি নেক্সট পেজত মই লিখিছো এইটো ঠিক আছে এইটো তোমালোকে এটা কাম কৰা ঠিক আছে actinides ভাগত লিখিছো হা লেন্থেনাইটছ খিনি চাগে লিখিছা actinides ক্ষেত্ৰত কি হ'ব আমি লিখিছিলো নহয় কি লিখিছো ইয়াতে চোৱা the size এইখিনিতো লিখিছা তোমালোকে যে actinium lawrencium তোমাৰ এই দুটা সাইজটো কি হ'ব ডিক্ৰিজ হ'ব and size is smaller than lanthanide কি হ'ব সৰু হ'ব সাইজটো এটো লিখিছো মই due to poor shielding of 5f electrons 4 shielding of 5f electrons কাৰণে কি হ'ব ইয়াৰ সাইজটো কি হ'ব lanthanide কে সৰু হ'ব এইখিনি পাৰ্ট তোমালোকে ইয়াত এড কৰি দিবা তলত দেখা নাপাব পাৰা বুলি ভাবি মই লিখিছো আৰু ইয়াতে কি লিখিছিলো সাইজ ইজ more than কি হ'ব more than actinides lanthanide সাইজটো actinides কৈ ডাঙৰ হ'ব আৰু actinides সাইজটো lanthanide কৈ সৰু হ'ব due to the poor shielding of 5f electrons ঠিক আছে ওকে ভেৰি গুড তাৰ পিছত এতিয়া আমি যাম নেক্সট এইখিনি মই মুহাৰি দিছো এতিয়া সৰি এইখিনি এতিয়া তোমাৰ নেক্সটলৈকে যাওঁ আমি নেক্সট ক্যাটাগৰীটো কি হ'ব ডিফাৰেন্সিয়েট কৰিবৰ কাৰণে আমি ওপৰত লিখিবা lanthanide এইফালে লিখা actinides আৰু ইয়াতে আমি কি হ'ব নাম্বাৰ 3 হ'ব এইটো নাম্বাৰ 3 আগতে আমি দুটা ৰেফাৰেন্স পালো নহয় জানো
এটা হল তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন, এটা হল এটমিক সাইজ বা আয়নিক সাইজ। এতিয়া আমি চাব গৈছো যে নাম্বাৰ 3 পইণ্টত তোমালোকে লিখিব পাৰা অক্সিডেশন স্টেটস। অক্সিডেশন স্টেট, অক্সিডেশন স্টেটস। লেন্থেনাইটছ আৰু এক্টিনাইটছে কেনেকুৱা ধৰণৰ অক্সিডেশন ষ্টেট দেখুৱায় তোমালোকে এটা চাব পাৰা। সৰি অলপ আঁতৰি দিছো, তোমালোকে চাব পাৰা অক্সিডেশন ষ্টেটৰ ওপৰত ভিত্তি কৰি আমি লেন্থেনাইটছ আৰু এক্টিনাইটছক ভগাব পাৰো। ঠিক আছে, এতিয়া অক্সিডেশন ষ্টেট তোমাৰ কি হ'ব, লেন্থেনাইটছে মেইনলি তোমাৰ কমন অক্সিডেশন ষ্টেটটো হৈছে +3। কমন, মই এইটোক OS বুলি কৈছো দেই, তোমালোকে শৰ্ট ফৰ্মত তোমালোকে মনত ৰাখিবা। কমন অক্সিডেশন ষ্টেট ইকুৱেলছ টু +3. +3 is the common oxidation state for lanthanides. Lanthanides ক্ষেত্ৰত +3 common oxidation state হয়, sorry. তো তাৰপিছত তোমাৰ কিন্তু +2 আৰু +4 দেখুৱায়, but also shows common to হৈছে +3, also shows +2 +4 আমাক +2 আৰু +4 এইবিলাকো দেখুৱাব। ঠিক আছে, এইবিলাকো দেখুৱাব। এই যে এইবিলাক যে দেখায়, কিয় দেখায়? ডিউ টু দ্য লাৰ্জ এনাৰ্জি গেপ বিটুইন 4f 6d আৰু 6d আৰু 6s সাবসেল। এটা লাইন লিখিব পাৰা যে they also shows +2 and +4 oxidation state due to what? It is due to the large energy gap. It is due to the large energy gap between কাৰ মাজত? আমি লেন্থেনাইটছত যদি কনসিডাৰ কৰো কি থাকিব? 4f 5d আৰু 6s সাবসেল, এইকেইটা থাকিব। এইকেইটাৰ কাৰণে কি হ'ব তোমাৰ? ডিউ টু দ্য লাৰ্জ এনাৰ্জি গেপ, ইহঁতৰ মাজত দেখা এনাৰ্জি গেপটো লাৰ্জ হোৱাৰ কাৰণে কি হ'ব? They also shows some variable oxidation state like +2 +4 এইবিলাক। ঠিক আছে, ইয়াতো কি হ'ব? এটা কমন অক্সিডেশন স্টেট এক্টিনাইটছৰ ক্ষেত্ৰতো যদি তুমি চোৱা, কমন অক্সিডেশন স্টেট কি হ'ব? কমন অক্সিডেশন স্টেট ইজ অল, ইয়াতো +3 হয়। ইয়াতো কমন অক্সিডেশন স্টেট +3 হয় আৰু লেন্থেনাইটছতো +3 হয়। আদাৰ আৰু দেখুৱাই, কিন্তু ই আটকে বেছি দেখুৱাই also shows দেখাব, তোমালোকে ইয়াতে আৰু পাবা also shows +2 +4 then +5 +7 এইবিলাক অক্সিডেশন স্টেটটো ই দেখুৱাই। ঠিক আছে, এইবিলাক অক্সিডেশন স্টেটটো ইহঁতে দেখুৱাই। ই অকল 3 আৰু +4 দেখুৱাইছিলে, লগতে ইহঁতে এইবিলাকো দেখুৱাই এক্টিনাইটছে। ঠিক আছে, ডিউ টু স্মল এনাৰ্জি ডিফাৰেন্স বিটুইন দ্য, এইটো উল্টাটো হ'ব, ডিউ টু স্মল এনাৰ্জি গেপ, কি হ'ব? বিটুইন 5f 6d 7s। কৈছিলো কি যে এটা এটা বঢ়াই দিয়া, f4f টো 5f কৰা, 5d টোক 6d কৰা আৰু 6x টোক 7s কৰা। গতিকে সেইটো কাৰণে কি হ'ব? এই অৰবিটেল বিলাকৰ যিটো স্মল এনাৰ্জি গেপ থাকিব ন, স্মল এনাৰ্জি গেপটোৰ কাৰণে কি হ'ব? They will also show +2 +4 +5 +7 এইবিলাক অক্সিডেশন স্টেট। কমনটো মনত ৰাখিবা, কমনটো সোধে। কমন ইজ দ্য +3 অক্সিডেশন স্টেট। এইটো হৈছে লেন্থেনাইটছ আৰু এক্টিনাইটছ দুইটাৰে ক্ষেত্ৰত প্ৰযোজ্য এটা পইণ্ট। তাৰপিছত আৰু এটা পইণ্টলৈকে আহা, আমি নেক্সট পইণ্টলৈকে যাম। নেক্সট পইণ্টটোত আমি কি ৰিয়েক্টিভিটিৰ বিষয়ে অলপ আলোচনা কৰিম। ৰিয়েক্টিভিটি অফ এক্টিনাইটছ এণ্ড লেন্থেনাইটছ, তোমালোকে এইটো লিখিব পাৰা ৰিয়েক্টিভিটি, নাম্বাৰ 4 পইণ্ট। ৰিয়েক্টিভিটি কেনেকুৱা, কিমান ৰিয়েক্টিভ হয়, ৰিয়েক্টিভিটিৰ ওপৰত ভিত্তি কৰিও আমি ভগাব পাৰো। নাম্বাৰ 4 পইণ্টত লৈছো ৰিয়েক্টিভিটি লেন্থেনাইটছ আৰু এক্টিনাইটছৰ ক্ষেত্ৰত। আৰ্লিয়াৰ মেম্বাৰ কোৱাইট ৰিয়েক্টিভ। ঠিক আছে, ইয়াতে পাইছা তুমি যে আৰ্লিয়াৰ মেম্বাৰ কোৱাইট ৰিয়েক্টিভ। আগৰ যিবিলাক মেম্বাৰ আছে লেন্থেনাৰ, আৰ্লিয়াৰ মেম্বাৰ কোৱাইট ৰিয়েক্টিভ, মানে আৰ্লিয়াৰ মেম্বাৰ খিনি বেছি ৰিয়েক্টিভ হয় মানে। ঠিক আছে, কোৱাইট ৰিয়েক্টিভ। আৰ্লিয়াৰ মেম্বাৰ্ছ আৰ
quite reactive. Earlier members are quite reactive হয় lanthanides ক্ষেত্ৰত earlier members are quite actinides are highly reactive they are highly reactive আমি যদি lanthanides আৰু actinides কথা দুইটাৰ কথা ডিসকাস কৰো তুমি ক'ব লাগিব যে actinides are highly reactive as compared to the lanthanides early elements বিলাকে অলপ reactivity দেখুৱায় as compared to the later one পিছৰ খিনি যদি তুলনা কৰো কিন্তু actinides are highly active they are highly reactive খুব সোনকালে সিহঁতে ৰিয়েকচন দেখুৱায় ঠিক আছে গতিকে তোমাৰ এইটো এটা ইম্পৰ্টেন্ট তোমাৰ ক্ৰাইটেৰিয়া তাৰ পিছত এটা লাষ্ট আমি চাম এতিয়া কমপ্লেক্স ফৰ্মেশন Number 5 is complex formation ability. Complex formation. সিহঁতে বেলেগ কমপ্লেক্স ফৰ্ম কৰিব নহয় জানো কিন্তু কেনেকুৱা ধৰণৰ কমপ্লেক্স ফৰ্ম কৰিব actinides আৰু lanthanides হেতু আমি পিছত ডিসকাস কৰিম কিন্তু actinides আৰু lanthanides এবিলিটি কেনেকুৱা মানে কমপ্লেক্স ফৰ্মেশনৰ এবিলিটিটো কেনেকুৱা less tendency to form complexes due to less charge density less tendency ইমান টেন্ডেন্সি to নাই সিহঁতৰ কমপ্লেক্স ফৰ্ম কৰাৰ less tendency to form complexes due to কিয় due to কেতিয়াবা সুধিব পাৰে তোমালোকৰ লেভেলত নুসুধিব পাৰে খালি তোমালোকে জানিব লাগিব যে এটো less tendency ইমান টেন্ডেন্সি নাই lanthanides বিলাকৰ due to less charge density due to less charge density চাৰ্জ ডেন্সিটিৰ ওপৰত ভিত্তি কৰি কি হ'ব কম চাৰ্জ ডেন্সিটিৰ কাৰণে কি হ'ব ইয়াৰ কমপ্লেক্স ফৰ্মেশনৰ যেটো এবিলিটি যোগ্যতাটো এটো কম ঠিক আছে কম less tendency to form complexes more tendency to form complexes এটো উল্টাটো হ'ব actinides ক্ষেত্ৰত কি হ'ব more tendency to form complexes due to what due to high উল্টাটো হ'ব high charge density ফলত কি হ'ব তোমাৰ ইহঁতৰ কি হ'ব মানে lanthanides তুলনাত কি হ'ব টেন্ডেন্সি বেছি থাকিব কমপ্লেক্স ফৰ্মেশনৰ ঠিক আছে গতিকে এইকেইটা মেজৰ পাঁচটা পইণ্ট আমি ডিসকাস কৰিছো ইয়াতে একবাৰ জাস্ট এজ আ ওভাৰভিউ দি দিছো মই এইটো তোমালোকৰ চোৱা এইটো প্ৰথমতে চালো যে ইলেক্ট্ৰনিক কনফিগাৰেশনৰ ওপৰত ভিত্তি কৰি আমি lanthanides আৰু actinides কম্পেয়াৰ কৰিছো তাৰ পিছত এটমিক আৰু আয়নিক সাইজৰ ওপৰত ভিত্তি পেলাই কৰিছো ভিত্তি কৰি পেলাই আমি এটা মানে তোমাৰ কনক্লুজন দিছো যে সাইজ বিলাক ডিক্ৰিজ হয় আৰু সাইজটো কি হ'ব actinides তকৈ lanthanides বেছি হ'ব ইয়াতে যেহেতু তোমাৰ due to the pore shielding of 5 electrons actinides size to comparatively lanthanides কৈ কম হ'ব ঠিক আছে তাৰ পিছত আমি আৰু দুটা পইণ্ট পালো যে কমন অক্সিডেশন ষ্টেট দুইটা কমন অক্সিডেশন ষ্টেট কিমান দেখায় 3 দেখুৱায় +3 দেখুৱায় ইহতে +4 আৰু +2 দেখুৱাব পাৰে lanthanides due to the large energy gap between 4f 5d আৰু 6s তাৰ পিছত ইহতেও দেখুৱায় due to the small energy gap between 5f 6d আৰু 7s তাৰ পিছত আমি পালো reactivity lanthanides reactive হয় কিন্তু early elements বিলাক বেছি reactive আনহাতে all the actinides are very reactive তাৰ পিছত আমি আহিলো complex formation or tendency টো দুইটাৰে complex formation or tendency আছে কিন্তু lanthanides complex formation tendency টো কম কাৰণ সিহঁতৰ charge density টো কম সেই কাৰণে আৰু ইয়াতে তোমাৰ due to the high charge density কি হ'ব সিহঁতৰ মানে complex formation tendency টো বেছি থাকিব গতিকে এইটো এটা ইম্পৰ্টেন্ট টপিক হয় তোমালোকে এবাৰ ভালকে চাই লোৱা গোটেইখিনি ডিফাৰেন্স খিনি মই এবাৰ দি দিছো কম্পাৰিজন টো এনেকে কম্পাৰিজন খিনি কৰি চাবা এইটো এটা ফাৰ্স্ট সেকেন্ড থাৰ্ড এইখিনি গতিকে এইটো হৈছে তোমাৰ ইম্পৰ্টেন্ট বস্তু the comparison of lanthanoids and actinoids this is from the DNF block element কেতিয়াবা সুধিব পাৰে অলপ চাই থবা ইলেক্ট্ৰনিক কনফিগাৰেশন টো খুদে বহুত ইম্পৰ্টেন্ট বস্তু আই হোপ তোমালোকে বুজি পাইছা এনেকুৱা ইয়াৰ ৰিলেটেড কিবা যদি কনফিউজন আছে আমি অলপমান মেসি হ'ব পাৰে দেখোতে অলপ চাই লবা তোমালোকে আৰু কিবা কনফিউজন থাকিলে প্লিজ let me know মোক জনাবা আই হোপ তোমালোকে বুজি পাইছা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও